কোটপালাল বিলাসীপাৰাৰ গেং অফ ডেভিল আৰক্ষীৰ ভূমিকাক লজ্জাজনক আখ্যা ৰাইজৰ বিলাসীপাৰাৰ ৰাজপথত গেং অফ ডেভিলে বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰা ঘটনাই ৭২ ঘণ্টা অতিক্ৰম কৰিলে কিন্তু এই পৰ্যন্ত হত্যাকাৰী কেইটাক কৰায়ত্ব কৰিব নোৱাৰিলে বিলাসীপাৰাৰ আৰক্ষী जो अपराधी है उनको ढूंढ रहे हैं। अच्छा। और ये जो एक्सीडेंट हुआ सैटरडे को एक बहुत अनफॉर्चुनेट इंसिडेंट था। पूछताछ करने के लिए काफ़ी लोगों को उठाया गया है। कितना आदमी अभी मैं एग्जैक्ट नंबर नहीं बता पाऊंगी, लेकिन जो ये सो कॉल्ड गैंग ऑफ डेविल्स या जो भी है, इन गैंग का जो मेंबर्स है उनको हम ढूंढ रहे हैं। বিলাসীপাৰাৰ এই ঘটনাৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া এনেধৰণৰ ইতিমধ্যে খুব জোৰদাৰ গতিত মানে তালাচী চলি আছে আৰু মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰত তেওঁলোক ধৰা পৰিব। গেং অফ ডেভিলক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত বিলাসীপাৰা আৰক্ষীক ধিক্কাৰ ৰাইজৰ চৰম বিফলতা। আৰক্ষীয়ে সাধাৰণ জনতাক যেনেদৰে নীতি নিৰ্দেশনাৰ কথা কয়, বিভিন্ন ধৰণৰ আৰক্ষীয়ে যান বাহন আইনৰ কথা কয়, তেনেস্থলত গেং অফ ডেভিলছ নামৰ এটা দুষ্কৃতিকাৰী স্থান দলে যদি এজন মানুহক ৰাজপথত খুন্দিয়াই হত্যা কৰাৰ পাছতো তেওঁলোকক 10 মিনিটৰ ভিতৰতে থানাৰ পৰা যাবলৈ দিয়া হয়, ছ'চিয়েল মিডিয়া যে বৰ্ণন লাভ কৰে তেওঁলোকে, অৰ্থাৎ জীৱনৰ নিৰাপত্তাই ক'ত? আৰক্ষীয়ে মানুহক সাধাৰণ জনতাক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ বিপৰীতে আমি দেখা পালোঁ আৰক্ষীয়ে গেং অফ ডেভিলছৰ সমৰ্থনত থিয় দিলে। বিলাসীপাৰাৰ ৰাজপথত বাইকেৰে সন্ত্ৰাস সৃষ্টি কৰিছিল গেং অফ ডেভিলে। পাখণ্ডকেইটাৰ এনে দুষ্কাৰ্য এদিনেই নাছিল। সিহঁতে দীৰ্ঘদিন ধৰি চলোৱা সন্ত্ৰাসত বাইকৰ চাইলেঞ্চাৰেৰে ধোঁৱা হৈ উৰি গৈছিল ট্ৰেফিক আইন। চকুমুদি সমৰ্থন দি আহিছিল আৰক্ষীয়ে। তাৰ পিছতো ক্ষান্ত আছিল বিলাসীপাৰাৰ ৰাইজ। কিন্তু শনিবাৰে নিজকে গেং অফ ডেভিল বুলি চিনাকি দিয়া নৰাধম কেইটাই সংঘটিত কৰা ঘটনাক সহজভাৱে লোৱা নাই বিলাসীপাৰাৰ ৰাইজে। বিলাসীপাৰাৰ পৰা ওছমান গনিৰ ৰিপৰ্ট, প্ৰাগ নিউজ।